ওম শান্তি। আজিৰ তাৰিখ 9 ছেপ্টেম্বৰ 2022 বৰ্ষ। প্ৰাতঃ মুৰলী বাপ-দাদা মাধৱন। আজিৰ সাকাৰ মুৰলীৰ সাৰ হৈছে, মৰমৰ সন্তানসকল, যেতিয়ালৈকে জীয়াই থাকিবা তেতিয়ালৈকে পঢ়িব লাগে, শিকিব লাগে। তোমালোকৰ পঢ়া হয়ে পাৱন সৃষ্টিৰ বাবে, পাৱন হ'বৰ বাবে। আজি পিতাই কৈছে যে যেতিয়ালৈকে জীয়াই থাকিবা তেতিয়ালৈকে পঢ়িব লাগে, শিকিব লাগে। তোমালোকৰ পঢ়া হয়ে পাৱন সৃষ্টিৰ বাবে, পাৱন হ'বৰ বাবে। আৰু আজিৰ প্ৰশ্ন, পিতাই কোনটো গুণৰ ক্ষেত্ৰত সন্তানসকলক নিজৰ সমান কৰি তুলিবলৈ শিক্ষা দিয়ে? পিতাই উত্তৰত কৈছে, বাবাই কয়, সন্তানসকল, যেনেকৈ মই নিৰহংকাৰী হওঁ তেনেকৈ তোমালোক সন্তানসকলো মোৰ সমান নিৰহংকাৰী হোৱা। পিতাইহে তোমালোকক পাৱন হোৱাৰ শিক্ষা দিয়ে। পাৱন হ'লেহে পিতাৰ সমান হ'বা। আৰু আজিৰ দ্বিতীয় প্ৰশ্ন, যেতিয়া বুদ্ধি ভাল হয় তেতিয়া কোনটো ৰহস্য বুদ্ধিত স্ৰোত ধাৰণ হৈ যায়? পিতাই উত্তৰত কৈছে, মই আত্মা কি হওঁ, মোৰ পিতা পৰমাত্মা কি হয়, তেওঁৰ ভূমিকা কি, আত্মাত কেনেকৈ অনাদি ভূমিকা নিহিত হৈ আছে যি পালন কৰিয়েই থাকে, এই সকলোবোৰ কথা ভাল বুদ্ধিৰ সকলেহে বুজিব পাৰে। আৰু আজিৰ গীত, ধীৰজ ধৰ মনুৱা। ধৈৰ্য ধৰা মন। ওম শান্তি। বেহদৰ মা পিতাক পালা, গতিকে ধৈৰ্য শক্তি পালা। কোনে? আত্মাই নে জীৱ আত্মা সন্তানসকলে? আত্মা এটা সূক্ষ্ম বিন্দু। জগতত কোনো মনুষ্য নাই যাৰ বুদ্ধিত থাকিব যে আত্মা এটি বিন্দু সদৃশ তৰা। জগতত কোনো মনুষ্য নাই যাৰ বুদ্ধিত থাকিব যে আত্মা এটি বিন্দু সদৃশ তৰা। তোমালোকে জানা যে আমাৰ অৰ্থাৎ এই সূক্ষ্ম আত্মাত 84 জন্মৰ 5,000 বছৰৰ ভূমিকা নিহিত হৈ আছে। অন্য আত্মাবোৰত ইমান ভূমিকা নিহিত হৈ নাথাকে। মনুষ্যৰ বুদ্ধি ইমান দুৰ্বল হৈ গৈছে যে বুজি নাপায়। পৰমাত্মাৰ ক্ষেত্ৰতো নক'ব যে তেওঁ 84 জন্ম বা 84 লাখ জন্ম লয়, নকয়। তোমালোক সন্তানসকলে জানা যে ইমান সূক্ষ্ম আত্মাত 84 জন্মৰ অবিনাশী ভূমিকা নিহিত হৈ আছে। ইয়াক প্ৰকৃতি বুলি কোৱা হ'ব নহয় জানো? আত্মা কিমান সূক্ষ্ম বিন্দু, য'ত সকলো জন্মৰ অবিনাশী ভূমিকা নিহিত হৈ আছে, সেয়া কেতিয়াও নোহোৱা হৈ নাযায়, নোহোৱা হৈ যাবলগীয়াও নহয়। কিমান আচৰিত কথা! তোমালোকৰ মাজতো কোনোবা আছে যিসকলে এই কথাবোৰ জানে, আকৌ পাহৰি যায়। এয়া আনক বুজাবলৈ ধাৰণ কৰিব লাগে। পিতা পৰমপিতা পৰমাত্মাক কৰণ কৰাবনহাৰ বুলি কোৱা হয়, সেয়াও শিকাবৰ বাবে কৰে। তেওঁক নিৰাকাৰ নিৰহংকাৰী বুলি কোৱা হয়। তেওঁক নিৰাকাৰ নিৰহংকাৰী বুলি কোৱা হয়। তাৰ অৰ্থও কোনেও বুজি নাপায়। এই গুণবোৰ সন্তানসকলকহে শিকায়। সন্তানসকলো নিৰহংকাৰী হ'ব লাগে। জ্ঞান সাগৰ হয়, গতিকে জ্ঞানো শুনাবলগীয়া হয়, নহয়? পতিত পাৱন হয়, তেন্তে নিশ্চয় আহি পতিতসকলক পাৱন হোৱাৰ শিক্ষা দিব। যেনেকৈ সন্ন্যাসীয়ে সন্ন্যাস কৰোৱাৰ শিক্ষা দিয়ে, ইয়াতো 5 বিকাৰৰ সন্ন্যাস কৰিব লাগে। পতিত পাৱনহে আহি শিক্ষা দিব, নহ'লে আমি পাৱন কেনেকৈ হ'ম? গায়নো কৰা হয়, যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে শিকিব লাগে, পঢ়িব লাগে। স্কুলতো এনেকৈ কোৱা নহয়, তাততো এইটো জন্মতে পঢ়ি প্ৰাৰব্ধ ভোগ কৰিব লাগে। ইয়াতো কোৱা হয়, যেতিয়ালৈকে জীয়াই থাকিবা তেতিয়ালৈকে পঢ়িব লাগে, অন্তিমত কৰ্মাতীত অৱস্থা পাব লাগে। আত্মাক যোগেৰে পবিত্ৰ কৰিব লাগে। যিমান যুগযুক্ত হৈ থাকিবা তোমালোক, আত্মা সোণালী যুগত যাবা।
আকৌ লৌহ যুগত আত্মাও থাকিব নালাগে আৰু শৰীৰো থাকিব নালাগে। আমি পঢ়োৱেই পাৱন সৃষ্টিত আহিবৰ বাবে। এয়া এনেকুৱা গূঢ় কথা যে কোনেও কেতিয়াও বুজাব নোৱাৰে। মনুষ্যইটো কি কি কৰি থাকে? বিজ্ঞানৰ নিৰহংকাৰী পিতাই কৈছে যে বিজ্ঞানৰ অহংকাৰীসকলে কেনেকুৱা বস্তু তৈয়াৰ কৰে। পিতাই আজি কৈছে যে আমি পঢ়োৱেই পাৱন সৃষ্টিত আহিবৰ বাবে। এয়া এনেকুৱা গূঢ় কথা যে কোনেও কেতিয়াও বুজাব নোৱাৰে। মনুষ্যইটো কি কি কৰি থাকে? বিজ্ঞানৰ অহংকাৰীসকলে কেনেকুৱা বস্তু তৈয়াৰ কৰে। তৰা চন্দ্ৰলৈও যোৱাৰ পুৰুষাৰ্থ কৰে। তোমালোকে বুজি পোৱা ইয়াৰ দ্বাৰা কোনেও জীৱন মুক্তি নাপায়। খুব বেছি অল্পকালৰ ক্ষণভংগুৰ সুখ পায়। উৰাজাহাজৰ পৰা সুখো পোৱা যায়, সেইদৰে দুখো পোৱা যায়। কালিলৈ যদি দুৰ্ঘটনা হৈ যায় তেন্তে দুখ হ'ব। পানী জাহাজ ডুবি যায়, ৰেলগাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ যায়। পিতাই কৈছে যে উৰাজাহাজৰ পৰা সুখো পোৱা যায়, সেইদৰে দুখো পোৱা যায়। কালিলৈ যদি দুৰ্ঘটনা হৈ যায় তেন্তে দুখ হ'ব। পানী জাহাজ ডুবি যায়, ৰেলগাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ যায়। বহি থাকোঁতেই মনুষ্যৰ হৃদক্ৰিয়া বন্ধ হৈ যায়। সুখধাম হয়েই ভিন্ন, তাত সদায় সুখেই সুখ। এইখন জগতত যি সুখ আছে সেয়া হয়েই অল্পকালৰ কাউৰীৰ বিষ্ঠাৰ সমান। তোমালোক সন্তানসকলে এতিয়া বহুত ভাল বুদ্ধি পাইছা। মই আত্মা কি হওঁ? মোৰ পিতা পৰমাত্মা কি হয়? তেওঁৰ ভূমিকা কি? আমাৰ ভূমিকা কি? বুদ্ধিত সকলো ৰহস্য আছে। তোমালোক সন্তানসকলৰ ভিতৰতো সকলোৰে ৮৪ জন্ম বুলি কোৱা নহ'ব। সকলোৱে জানো সত্য যুগত একত্ৰিত হৈ যায়। সেয়েহে সকলোৰে পূৰা ৮৪ জন্ম বুলি কোৱা নহয়। চন্দ্ৰবংশীটো শেষলৈকে আহি থাকে, বৃদ্ধি হৈ গৈ থাকিব, জন্ম কমি গৈ থাকিব। এয়া বিতং কথা। বুঢ়ীসকলক প্ৰথমতে অল্ফ আৰু বে দিহ কৰাব লাগে। অল্ফ মানে বাবা, বে মানে বাদশ্বাহী। এয়াতো একেবাৰে সত্য কথা নহয় জানো? স্বৰ্গৰ বাদশ্বাহী আছিল, ভাৰত গোটেই বিশ্বৰ মালিক আছিল। অন্য কাৰো ৰাজত্ব নাছিল। যিসকল ৰুদ্ৰৰ মালাৰ হয় তেওঁলোকে আকৌ বিষ্ণুৰ মালা হৈ যায়। এই জ্ঞান তোমালোক সন্তানসকলে পাইছা। আত্মা কি, পৰমাত্মা কি, তেওঁৰ ৰূপ কি, আকাৰ কি, এই সকলোবোৰ কথা এতিয়া তোমালোকৰ বুদ্ধিত আছে। কিমান সূক্ষ্ম আত্মা। পৰমাত্মায়ো ভক্তিমাৰ্গত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। দাপৰৰ পৰা কলিযুগৰ অন্তলৈকে অথবা সংগমৰ অন্তলৈকে বুলি কোৱা হয়, তেওঁৰ ভূমিকা চলে। এই সকলোবোৰ তোমালোকে জানা। তোমালোকে ক'বা এয়া সকলো কল্প পূৰ্বেও হৈছিল, আজিৰ পৰা ৫,০০০ বছৰ পূৰ্বেও হৈছিল। এখন বাতৰি কাকতত নিতৌ প্ৰকাশ কৰিছিল ১০০ বছৰ পূৰ্বে কি হৈছিল। ১০০ বছৰৰ পূৰ্বেও পিতাই কৈছে যে আজি এখন বাতৰি কাকতত নিতৌ প্ৰকাশ কৰিছিল ১০০ বছৰ পূৰ্বে কি হৈছিল। ১০০ বছৰৰ কথাটো সহজ হয়। বাতৰি কাকতৰ পৰা ততালিকে উলিয়াই কৈ দিব। সেইখন বাতৰি কাকত হৈছে টাইমছ অফ ইণ্ডিয়া। তোমালোকৰ বাতৰি হৈছে টাইমছ অফ ৱৰ্ল্ড। পিতাই আজি কৈছে যে সেইখন বাতৰি হৈছে টাইমছ অফ ইণ্ডিয়া আৰু তোমালোকৰ বাতৰি হৈছে টাইমছ অফ ৱৰ্ল্ড। এই শব্দকেইটি বহুত ভাল। নিতৌ লিখিব পাৰা আজিৰ পৰা ৫,০০০ বছৰ পূৰ্বে কি হৈছিল। ৫,০০০ বছৰ পূৰ্বে যি হৈছিল সেয়া এতিয়া হ'ল। এনেকৈ লিখিলে মনুষ্যই ড্ৰামাৰ বিষয়ে গম পাই যাব। আলোচনীটো লিখিব পাৰা। তোমালোক সন্তানসকলৰ বুদ্ধিততো গোটেই ৰহস্য আছে। আত্মা আৰু পৰমাত্মাৰ জ্ঞানটো কোনো মনুষ্যৰ নাই, তেন্তে সেই মনুষ্য কি কামৰ? তোমালোকে জানা মনুষ্যই ৮৪ জন্ম লয়। পোনপ্ৰথমে ব্ৰাহ্মণ বৰ্ণ, তাৰ পাছত দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ বৰ্ণত আহে। বৰ্ণটো ইয়াতেই আছে। সূক্ষ্মবতনটো বৰ্ণৰ। সূক্ষ্মবতনততো বৰ্ণৰ কথাই নাই। ব্ৰহ্মাক প্ৰজাপিতা বুলি কয়, বিষ্ণুক প্ৰজাপিতা বুলি নকয়।
ব্ৰহ্মাৰ দ্বাৰাতো তুলি লোৱা হয় বিষ্ণুৰ দুটি ৰূপ লক্ষ্মী নাৰায়ণনতো সন্তান জন্ম হয়। পিতাই কৈছে যে বিষ্ণুৰ দুটি ৰূপ লক্ষ্মী নাৰায়ণৰতো সন্তান জন্ম হয় যি সিংহাসনত অধিষ্ঠিত হয়। শংকৰকো প্ৰজাপিতা বুলি কোৱা নহ'ব। এইটো জানা যেনেকুৱা ভাৱনা তেনেকুৱা সাক্ষাৎকাৰ হৈ যায়। বাকী তাত কোনো সাপ আদিৰ কথা নাই। বলদ গৰু তাত থাকিব নোৱাৰে। পিতাই আজি কৈছে যে বলদ গৰু তাত থাকিব নোৱাৰে। সূক্ষ্মবতনততো থাকেই দেৱতা। সূক্ষ্মবতনলৈ যোৱা বাগিচা ফল আদি দেখিবলৈ পোৱা। তাত বাগিচা আছে জানো? বাবাই সাক্ষাৎকাৰ কৰায় আচলতে নাই। বুদ্ধিয়ে কয় তাত সূক্ষ্মবতনত বৃক্ষ আদি থাকিব নোৱাৰে। এয়া নিশ্চয় সাক্ষাৎকাৰ হয়। সাক্ষাৎকাৰো ইয়াৰেই কৰাব। এয়া সকলো হৈছে সাক্ষাৎকাৰ। ইয়াক যাদুৰ খেল বুলি কয়। এয়া কোনো জ্ঞান নহয়। মনুষ্যই মনুষ্যক বেৰিষ্টাৰ কৰি গঢ়ি তোলে। সেয়া কোনো যাদু বুলি নকয়। সেয়া বিদ্যা দিয়ে। ইয়াত তোমালোকৰ মনুষ্যৰ পৰা দেৱতাৰূপে গঢ়ি তোলে নতুন সৃষ্টিৰ কাৰণে। সেয়েহে যাদু বুলি কোৱা হয়। দিব্য দৃষ্টিৰ চাবি বাবাৰ ওচৰত থকাৰ কাৰণে তেওঁক যাদুকৰ বুলিও কোৱা হয়। তেওঁলোকে কয় গুৰুৰ কৃপা আছে, মূৰ্তিৰ দ্বাৰা সাক্ষাৎকাৰ হ'ল। তাৰ পৰাতো লাভ একোৱেই নহয়। ইয়াতো পৰিশ্ৰম কৰি স্বয়ং সেই লক্ষ্মীনাৰায়ণ সীতাৰাম হৈ আছা। ইয়ালৈ তোমালোক সূৰ্যবংশী চন্দ্ৰবংশী কুলৰ হ'বলৈ আহিছা। প্ৰথম মুখ্য কথা হৈছে কোনোবা নতুন আহিলে তেওঁক পিতাৰ পৰিচয় দিয়া। ব্ৰহ্মতত্ত্ব মহাতত্ত্ব আছে। শিৱ বাবাক নিৰাকাৰক ব্ৰহ্মতত্ত্ব বুলি নকয়। এটি এটি শব্দৰ অৰ্থ আছে। তোমালোক ঈশ্বৰীয় সন্তান। এনেকুৱা নহয় যে সকলো ঈশ্বৰৰ ৰূপ এয়া পিতাই বহি বুজায়। বাকী সাক্ষাৎকাৰ আদিৰটো হৈছে বাৰ্তালাপ। ইয়াৰ আশা ৰাখিব নালাগে। এনেকৈ ভাবে যে এতিয়া পিতা স্বয়ং আহিছে গতিকে সাক্ষাৎকাৰ কৰাই দিব। কিন্তু এয়া সকলো হৈছে অদৰকাৰী। আকৌ সাক্ষাৎকাৰ নহ'লে নিৰাশ হৈ পঢ়া এৰি দিয়ে। সাক্ষাৎকাৰত ৰাজকুমাৰক দেখা পায়। সাক্ষাৎকাৰত ৰাজকুমাৰক দেখা পায় তেতিয়া ভাবে মই এনেকুৱা হ'ব লাগে। আনন্দিত হৈ যায়। সাধাৰণতে ৰাজকুমাৰৰহে সাক্ষাৎকাৰ হয়। যদি বিচাৰ কৰা হয় তেন্তে মুকুটধাৰীটো সকলো হয়। পুৰুষ মহিলাৰ পাৰ্থক্য নাথাকে। কেৱল মহিলাৰ দীঘল চুলি আছে। অলপ চেহেৰাত পাৰ্থক্য আছে। আত্মা কিমান আছে এইটোৰ লগত সিটোৰ নাম ৰূপ নিমিলে। আত্মাত অবিনাশী ভূমিকা আছে যি কেতিয়াও সলনি হ'ব নোৱাৰে। আত্মাত অবিনাশী ভূমিকা আছে যি কেতিয়াও সলনি হ'ব নোৱাৰে। কেনেকুৱা বিচিত্ৰ খেল ৰচি থোৱা আছে। আত্মাৰ অনাদি ভূমিকা প্ৰাপ্ত হৈছে। বাবাই কিমান সহজকৈ বুজায়। কেৱল ত্ৰিমূৰ্তিৰ চিত্ৰৰ সন্মুখত গৈ বহা তেতিয়া বুদ্ধিত গোটেই চক্ৰ আহি যাব। এওঁ হৈছে শিৱ বাবা, এওঁ ব্ৰহ্মা যাৰ দ্বাৰা ব্ৰাহ্মণ ৰচনা কৰে। এতিয়া হৈছে কলিযুগ, আকৌ সত্যযুগ আহিব। চিত্ৰৰ সন্মুখত থিয় হ'লে তেতিয়া যেন গোটেই বিশ্বৰ খেল বুদ্ধিত আহি যায়। এনেকৈ চক্ৰ ঘূৰে। খেলত কোন কোন আছে সকলো গম পোৱা যায়। নিতৌ চিত্ৰবোৰ চাই থাকা, বিচাৰ সাগৰ মন্থন কৰি থাকা। এয়া হৈছে নৰক, এয়া স্বৰ্গ, এয়া সংগম। কিমান সহজ। নিতৌ অভ্যাস কৰিলে বুদ্ধিত কিৰণ আহি যাব। লক্ষ্মীনাৰায়ণ ৰাধাকৃষ্ণৰ কাৰণেও লিখা। ব্ৰহ্মাৰ দ্বাৰা সত্যযুগৰ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। লক্ষ্মীনাৰায়ণে এই প্ৰাৰব্ধ কেনেকৈ পালে? নিশ্চয় সংগম যুগেই হ'ব। যেতিয়া এনেকুৱা কৰ্ম কৰিছিল অন্তিম জন্মত পুৰুষাৰ্থ কৰি তেওঁলোকে এই প্ৰাৰব্ধ পাইছে। এনেকুৱা খেয়াল বুদ্ধিত উদয় হ'ব লাগে। তেতিয়া চিত্ৰবোৰৰো দৰকাৰ নাথাকিব। বুদ্ধিত গোটেই ৰহস্য আহি যাব। এই চিত্ৰবোৰৰ পৰা আকৌ অন্তৰূপী কাগজত ছপাব লাগে। বাবাই সেৱা কেন্দ্ৰৰ সন্তানসকলৰ মুখ খুলিবলৈ যুক্তি শুনাই আছে। চিত্ৰবোৰ চাই থাকা, ভিতৰি গুণগুণাই থাকা। ৰচনাৰ আদি মধ্য অন্তৰৰ ৰহস্য জানিব লাগে। বৃক্ষৰ অৰ্থাৎ কল্পবৃক্ষৰ চিত্ৰত স্পষ্টকৈ আছে ৰাজযোগৰ তপস্যা ইয়াত কৰি আছে।
ৰাজযোগৰ তপস্যা ইয়াত কৰি আছে। এওঁলোক মনুষ্যৰ পৰা দেৱতা হয়। আকৌ ভক্তি মাৰ্গ কেনেকৈ আৰম্ভ হয়? যিসকল যি ধৰ্মৰ হয় তাতেই পুনৰ আহিব কিমান সহজ। তাৰ ওপৰতে বুজাব লাগে আত্মা কি, পৰমাত্মা কি, তাত অনাদি ভূমিকা নিহিত হৈ আছে। সত্যযুগত আমি সুখৰ ভূমিকা পালন কৰিম, ইমান জন্ম ল'ম, শ্মশানত গৈও কাৰোবাক বুজাব পাৰা। যেতিয়ালৈকে মৃতদেহ জ্বলি শেষ হৈ নাযায় তেতিয়ালৈকে বহি সৎসংগ কৰে। তোমালোকক কোনেও বাধা নিদিব। কোৱা, আহক আপোনালোকক আমি বুজাম। শুনি বহুত আনন্দিত হ'ব। কথা কওঁতা বহুত বুদ্ধিমান, সিমান হ'ব লাগে যিকোনো স্থানলৈকে গৈ তোমালোকে বুজাব পাৰা। বাবাইতো বহুত ভালদৰে বুজায়। তোমালোকৰ কাষলতিত সত্য আছে। পিতাই কৈছে যে আজি বাবাইতো বহুত ভালদৰে বুজায়। তোমালোকৰ কাষলতিত সত্য আছে। মনুষ্য কাষলতিত মিছা গীতা আছে। মনুষ্যৰ কাষলতিত মিছা গীতা আছে। তোমালোকৰ কাষলতিত গোটেই বিশ্বৰ ইতিহাস ভূগোল আছে। শ্ৰীকৃষ্ণৰ চিত্ৰৰ ওপৰতো তোমালোকে ভালদৰে বুজাব পাৰা। তেওঁক শ্যাম সুন্দৰ বুলি কিয় কয়? আহক তেতিয়া আপোনালোকক কাহিনী শুনাম। শুনিলে বহুত আনন্দিত হৈ যাব। ভাৰত সোণালী যুগী আছিল, এতিয়া পাথৰ বুদ্ধি কলা হৈ গ'ল। কাম চিতাত বহিলে মুখ কলা হৈ যায়। গতিকে এনেকৈ বুজালে তোমালোকে বহুত চমৎকাৰ কৰি দেখুৱাব পাৰা। তিনিওখন পিতাই আজি কৈছে যে তিনিওখন চিত্ৰ লগত ৰাখিবও পাৰা। এখন চিত্ৰৰ ওপৰত বুজোৱাৰ পাছত আনখন চিত্ৰৰ ওপৰত বুজাব লাগে। বহুত সহজ, কেৱল পুৰুষাৰ্থৰ কথা। সময়টো বহুত আছে। পুৱা মন্দিৰলৈ গুচি যোৱা। আহক তেতিয়া আমি আপোনালোকক লক্ষ্মীনাৰায়ণৰ জীৱন কাহিনী শুনাম। ভক্তি মাৰ্গত যজ্ঞ, তপ, তীৰ্থ আদি কৰি কৰি তোমালোক একেবাৰে কৰিতুল্য হৈ গৈছা। তেন্তে শাস্ত্ৰবোৰে কি সহায়তা কৰিলে? আমি আপোনালোকক সত্য কথা শুনাওঁ, সত্যইহে সহায়তা কৰে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা, বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিব লাগে। বাকী সাক্ষাৎকাৰ আদিৰ আশা ৰাখিব নালাগে। নিৰাশ হৈ পঢ়া এৰিব নালাগে। দ্বিতীয়তে চিত্ৰবোৰ চাই বিচাৰ সাগৰ মন্থন কৰি প্ৰতিটো কথা হৃদয়ংগম কৰিব লাগে। ৰাজযোগৰ তপস্যা কৰিব লাগে। আৰু আজিৰ বৰদান, নিজৰ মস্তকত সদায় পিতাৰ আশীৰ্বাদৰ হাত অনুভৱ কৰোঁতা বিঘ্ন বিনাশক হোৱা। নিজৰ মস্তকত সদায় পিতাৰ আশীৰ্বাদৰ হাত অনুভৱ কৰোঁতা বিশ্ব বিনাশক বিঘ্ন বিনাশক হোৱা। নিজৰ মস্তকত সদায় পিতাৰ আশীৰ্বাদৰ হাত অনুভৱ কৰোঁতা বিঘ্ন বিনাশক হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, বিঘ্ন বিনাশক সেইসকলেই হ'ব পাৰে যাৰ সৰ্বশক্তি থাকিব। গতিকে সদায় এইটো নিচা ৰাখা যে মই মাষ্টাৰ সৰ্বশক্তিমান হওঁ। সৰ্বশক্তিক সময়ত কাৰ্যত প্ৰয়োগ কৰা। যিমান ৰূপতে মায়া নাহক, যি ৰূপতেই মায়া নাহক, কিন্তু তোমালোক জ্ঞানপূৰ্ণ হোৱা। পিতাৰ হাত আৰু সান্নিধ্যৰ অনুভৱ কৰি সংযুক্ত ৰূপত থাকা। অনুভৱ কৰা যে বাপ দাদাৰ আশীৰ্বাদৰ হাত মোৰ মস্তকত আছে। তেতিয়া বিঘ্ন বিনাশক হৈ সদায় নিশ্চিন্ত হৈ থাকিবা। আৰু আজিৰ শ্লোগান, সেৱাৰ দ্বাৰা অবিনাশী আনন্দৰ অনুভূতি কৰোঁতা আৰু কৰাওঁতাজনেই প্ৰকৃত সেৱাধাৰী। সেৱাৰ দ্বাৰা অবিনাশী আনন্দৰ অনুভূতি কৰোঁতা আৰু কৰাওঁতাজনেই প্ৰকৃত সেৱাধাৰী।
ওম শান্তি।